নমস্কাৰ, মই প্ৰদীপ বৰ্মন অসম ডিজিটেল বাৰ্তালৈ আপোনাক স্বাগতম জনাইছোঁ। 2025 বৰ্ষ আৰম্ভ হয় আজি ডিচেম্বৰৰ প্ৰায় শেষ অৱস্থা আৰু আগন্তুক 2026 চনৰ অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি প্ৰায় নিৰ্বাচনৰ আগে আগে ৰাজনৈতিক নেতাবিলাকে দল সাল সলনি কৰাৰ এক প্ৰৱণতা আমি দেখিবলৈ পোৱা যাওঁ। ইয়াৰ আগতেও দেখিছোঁ 2016 হৈছিলে যেতিয়া প্ৰথম বিজেপি চৰকাৰ কৰিছিলে, তেতিয়া কেইবাজনো ৰাজনৈতিক দলৰ অন্যান্য দলৰ নেতাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ইয়াৰ আগতে 2009 চনত যেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিল, তেতিয়া কেইজনমান ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কেও কংগ্ৰেছ দলত যোগদান কৰিছিল। আৰু বৰ্তমান যি আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছে, পূৰ্বতে তেখেতে এজন কংগ্ৰেছৰ সদস্য আছিল, এজন কংগ্ৰেছৰ মন্ত্ৰী আছিল। আৰু তেওঁৰ লগতে কেইবাজনো কংগ্ৰেছৰ পৰা আহি পেলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল আৰু বৰ্তমান কেইবাজনেও মন্ত্ৰিত্ব লৈ আছে অসম চৰকাৰত। এতিয়া কথাটো মই আলোচনা কৰিবলৈ ওলাইছোঁ যে এই ৰাজনৈতিক দলবিলাকৰ পৰা ৰাজনৈতিক অন্য এটা দলত যোগদান কৰা নেতাসকলৰ কাৰণটো কি বাৰু? ইয়াৰ ভিতৰত যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে এটা থাকিব নিশ্চয়কৈ যে আদৰ্শগত কাৰণত দল সাল সলনি এজন নেতাই কৰিব পাৰে। কাৰণ কোনোবা এটা দলত থাকি যেতিয়া দেখিব যে সমাজ বা জাতিৰ কাৰণে দলটোৰ যি আদৰ্শ, সেই আদৰ্শৰ পৰা তেওঁলোক বিচ্যুত হৈছে, যাৰ ফলত তেওঁলোকে সেই দলটোত থাকি ভাল পোৱা নাই, যাৰ ফলত তেওঁলোকে অন্য দলৰ প্ৰতি আকৰ্ষিত হৈ বা আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলত ত্যাগ কৰে। আৰু কিছুমান এনেকুৱা নেতা আছে যে তেওঁৰ কোনটো ৰাজনৈতিক দলত ভৱিষ্যতটো তেওঁৰ কাৰণে মংগলজনক হ'ব, তেনেকুৱা ভাবি পেলাই দুই এজন নেতাই দলত ত্যাগ কৰে। আৰু কিছুমান দলৰ নেতা এনেকুৱা হয় যে ৰাইজে কোনটো বিচাৰিছে বা ৰাইজে কোনটো গতি লৈছে, সেই গতিত তেওঁ আগবাঢ়ি পেলাই দল ত্যাগ কৰে। এতিয়া মই আলোচনা কৰিছোঁ যে দলৰ পৰা গৈ পেলাই অন্য দলত আগৰ হৈ যোৱা নেতাবিলাকৰ বৰ্তমান পৰিস্থিতিত তেওঁলোকৰ অৱস্থা কেনেকুৱা। আজি যদি চাওঁ 2009 চনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই আজি আটাইবিলাকৰে নাম নলওঁ, তিনিজনৰ কথা আলোচনা কৰিছোঁ। ইয়াৰ ভিতৰত আছে যে ৰঙাপাৰা সমষ্টিৰ তেতিয়াৰ বিজেপি বিধায়ক অভিজিত হাজৰিকা, বৰখলা সমষ্টিৰ বিধায়িকা ৰুমি নাথ, আৰু এজন বৰাক ভেলীৰ পৰা বিধায়ক হৈছিলে, বিজেপিৰ প্ৰাৰ্থী হিচাপে তেওঁ বিধানসভালৈ আহিছিলে, কাৰ্তিক সেন সিনহা। আৰু ঠিক তেনেকে 2016 চনৰ আগতে কংগ্ৰেছৰ পৰা কেইবাগৰাকীও বিধায়ক আহি পেলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলে। ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আছে, বৰ্তমানৰ মন্ত্ৰী পীযুষ হাজৰিকা, বৰ্তমানৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অনেক কেইবাজনো আছে, মই আটাইকেইটাকে নকওঁ। কিন্তু এই দল পৰিৱৰ্তনৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ পৰা গৈ পেলাই কংগ্ৰেছ দলত যিকেইগৰাকী নেতা বা বিধায়কে যোগদান কৰিলে, বৰ্তমান তেওঁলোক ৰাজনৈতিকভাৱে অস্তিত্ব প্ৰায় শূন্য বুলি ক'ব পাৰি। ইয়াৰ ভিতৰত আপুনি যদি চাই, ৰুমি নাথ বৰখলা সমষ্টিৰ পৰা তেওঁ দুবাৰ নে তিনিবাৰ তেওঁ বিধায়িকা হৈছিলে, কিন্তু বৰ্তমান তেওঁ ৰাজনৈতিক কোনো প্ৰেক্ষাপটত নাই। তেওঁ এবাৰ কংগ্ৰেছ গৈ পেলাই এবাৰ নিৰ্দলীয় হ'ল, কংগ্ৰেছ ত্যাগ কৰিলে, আনকি তেওঁৰ ওপৰত নানা ধৰণৰ কথা ওলাল, আমি সেইটো বিষয় নাযাওঁ। কিন্তু মই কৈছোঁ কি যে তেওঁ ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰাৰ পিছত তেওঁ যেতিয়া কংগ্ৰেছ দলত যোগদান কৰিলে, তাৰ পিছত তেওঁ ৰাজনৈতিক ভৱিষ্যত তেওঁ শূন্য হৈ পৰে। ঠিক তেনেকে বৰাক ভেলীৰ আন এজন বিধায়ক, তেতিয়া কেৱল মাত্ৰ দুই এজন বিধায়ক বিজয়ী ভাৰতীয় জনতা পাৰ্টিৰ হৈ, তাৰ ভিতৰত অন্যতম এজন আছিল কাৰ্তিক সেন সিনহা। তেওঁ লখিমপুৰ সমষ্টিৰ পৰা বিধায়ক হৈ নিৰ্বাচিত হৈ বিধানসভালৈ আহিছিল। আজি এই কাৰ্তিক সেন সিনহাৰ নাম মই জনাত বৰ্তমান যিসকলে ৰাজনীতিত যোগদান কৰিছে, তেওঁলোকে হয়তো নামটোও নাজানিব যে এই কাৰ্তিক সেন সিনহা কোন আছিল। আৰু ঠিক তেনেকে ৰঙাপাৰাৰ বিধায়ক, তেওঁ কংগ্ৰেছৰ পৰাও নিৰ্বাচন খেলিছিলে, তেওঁ হয়তো আজিৰ নতুন চামে হয়তো তেওঁক নাজানিব যে তেওঁ এজন ৰাজনীতিবিদ আছিল বুলি। কিন্তু আমি যদি চাওঁ 2016 চনৰ আগতে যিকেইগৰাকী ভাৰতীয় জনতা পাৰ্টিত কংগ্ৰেছ দল বা অন্যান্য দলৰ পৰা আহি যোগদান কৰিছিল, বৰ্তমান তেওঁলোকে চৰকাৰত এক মুখ্য ভূমিকা লৈ তেওঁলোকে ৰাইজৰ সেৱা কৰি আছে। আৰু ইয়াৰ অন্তৰালত কাৰণটো কি আছিলে যে যেতিয়া কংগ্ৰেছে চৰকাৰ কৰিছিলে, তেওঁলোকে সদায় অনৈতিক, তেওঁলোকে কেৱল মাত্ৰ নিজৰ পৰিয়ালক প্ৰাধান্য দিয়া আৰু দেশ বা জাতিৰ বিপৰীতেও তেওঁলোকে কাম কৰা দেখা গৈছিলে বুলি জনা যায়। ঠিক তেনেকে যদি আপুনি চাই যে বিধায়ক এগৰাকী নিৰ্বাচিত হৈ অন্য দলত যেতিয়া ইলেকশ্যনৰ আগত যোগদান কৰে,
তেওঁ নিশ্চয়কৈ সেই দলটোৰ পৰা টিকট বিচাৰিবই। কিন্তু দুই এজন তেতিয়াৰ কংগ্ৰেছৰ বিধায়কে টিকট নাপায়ও কিন্তু বিজেপিত তেওঁলোকে সেৱা আগবঢ়াই আছিল। তাৰ মই এটা উদাহৰণ দিবলৈ গৈছো যে নলবাৰীৰ তেতিয়া 2009 চনত নিৰ্বাচিত হৈ অহা বিধায়ক জয়ন্ত মল্ল বৰুৱা 2016 চনত জয়ন্ত মল্ল বৰুৱাক বিজেপি টিকট নিদিলে, তাৰ ঠাইত টিকট দিলে অশোক শৰ্মা। কিন্তু সেই সময়তো কিন্তু তেওঁ নিজে জয়ন্ত মল্ল বৰুৱাই ভাবিছিল যে নিশ্চয়কৈ তেওঁ দলীয় মনোনয়ন পাব আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰিব, কিন্তু দলে তেওঁক টিকট নিদিয়াৰ ফলতো তেওঁ কিন্তু 5টা বছৰে দলৰ হৈ সেৱা আগবঢ়াই থাকিল। আৰু সেই সময়ত তেতিয়াৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী অশোক শৰ্মাৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰতো অংশগ্ৰহণ কৰিলে। মোৰ এটা কথা মনত আছে, সেই সময়ত সাংবাদিকে তেওঁক সুধিছিলে যে আপুনিতো নিজে ভাবিছিলে যে টিকট পাই নিৰ্বাচন খেলিব, আপুনিতো নিৰ্বাচন নেখেলিলে, টিকট নাপালে যেতিয়া, এতিয়া অশোক শৰ্মাৰ হৈ আপুনি প্ৰচাৰ কৰিবনে নাই? তেতিয়া তেওঁ এটা উত্তৰ দিছিল যে মোৰ আজিও মনত আছে। তেওঁ কৈছে যে দেশৰ সংকটৰ সময়ত এজন সৈনিকক যুদ্ধ কৰিবলৈ নিমন্ত্ৰণ দিব নালাগে, দেশৰ প্ৰতি থকা দায়বদ্ধতাই সৈনিকজনক আগুৱাই লৈ আহে। মই এজন ভাৰতীয় জনতা পাৰ্টীৰ সৈনিক, গতিকে দলৰ নিৰ্বাচনৰ এই সময়খিনিত মই মোৰ যিখিনি শ্ৰম, মোৰ শক্তি সেইখিনি মই প্ৰয়োগ কৰিম। গতিকে অশোক শৰ্মা যেনে তেনে বিপুল ভোটত বিজয়ী হ'ব। তেওঁৰ এই আহ্বানৰ প্ৰতি বহুতে সেই সময়ত সমৰ্থন কৰিছিল আৰু তেওঁৰ প্ৰতি সহমৰ্মিতা আগবঢ়াইছিলে। কিন্তু 2021 চনত অশোক শৰ্মাৰ বিপৰীতে জয়ন্ত মল্ল বৰুৱাক টিকট দিলে। তেতিয়া কি কৰিলে? অশোক শৰ্মাই বিষণ্ণ মনেৰে থাকিল, তেওঁ নিৰ্বাচনতো তেওঁ সহযোগ নকৰিলে আৰু এই 2024 পূৰ্বতে তেওঁ ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিলে। মই আজি এইটো বিষয় লৈহে ক'ব আহিছো যে তেওঁ বিধায়ক 5 বছৰ হৈ যেতিয়া থাকিলে, তেওঁ টিকট নোপোৱাৰ সময়ৰ পিছতে তেওঁ কি কৰিলে যে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিলে। কিন্তু আজিৰ সময়খিনি মই যদি নিজে বিশ্লেষণ কৰোঁ বা নিৰীক্ষণ কৰি ক'ব খোজো যে নলবাৰী সমষ্টিত অশোক শৰ্মা যদি জয়ন্ত মল্ল বৰুৱাৰ বিপৰীতে এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে, মই ক'বলৈ নাযাওঁ যে তেওঁ কেইটা ভোট পাব। মই ভাবো যে যোৱাবাৰ 2021 কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে যিমান ভোট পাইছিল তাতকৈও আধাতকৈও কম হয়তো অশোক শৰ্মাই ভোট পাব। গতিকে মই ভাবো যে আজি জয়ন্ত মল্লই তেওঁৰ 2016 চনৰ নিৰ্বাচনত তেওঁ যিখিনি কাম কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ হৈ, ৰাইজে সেইটো দেখি জয়ন্ত মল্ল বৰুৱাৰ প্ৰতি সমৰ্থনটো আজিও বেছিকৈ আছে। আৰু অশোক শৰ্মাই এজন সুবিধাবাদী নেতাৰ দৰে তেওঁ যেতিয়া টিকট নাপালে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিলে। তেওঁ ভাবিলে যে কংগ্ৰেছত আহিলেও মোৰ বিজেপিৰ যিখিনি সমৰ্থক আছে তেওঁৰ সৈতে আহিব, কিন্তু তেওঁ যেতিয়া যোগদান কৰিলে তেওঁৰ পৰিয়ালৰ মাত্ৰ 5 জন তেওঁৰ লগত আছিল। গতিকে মই কওঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যিকেইগৰাকী বিধায়ক অন্য দলৰ পৰা আহি যোগদান কৰিছিল, ইয়াৰ ভিতৰত অসম গণ পৰিষদৰো আছে বৰ্তমানৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, এনে অনেক আছে। গতিকে তেনে ক্ষেত্ৰত ক'ব পাৰি যে ভাৰতীয় জনতা পাৰ্টিৰ অহাৰ পিছত এই সকলোবোৰ নেতা উজলি উঠিছে আৰু তেওঁলোকৰ ভৱিষ্যত তেওঁলোকে নিজে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। হয়তো দলেও এই ধৰণৰ তেওঁলোকক সুযোগ দিছে আৰু দলৰ আদৰ্শৰ সৈতে তেওঁলোকে মিলি পেলাই চৰকাৰে হওক বা দলৰ হৈ কাম কৰাৰ কাৰণে তেওঁলোক আগ্ৰহী হৈ ৰাইজৰ জনসমৰ্থন পাবলৈ সক্ষম হৈছে। গতিকে মই কওঁ যে কংগ্ৰেছ দলত যদি কোনোবা এটা তেওঁ পাৰফৰ্মেন্স থকা বা বাকপটুতা থকা নেতাও যে কংগ্ৰেছত যোগদান কৰে, তেওঁৰ পাৰদৰ্শিতা তাত শূন্য হৈ পৰিব, কাৰণ দলৰ কোনো আদৰ্শ নাই, দলৰ কোনো ভেটি নাই। গতিকে আজি যিবিলাক সাধাৰণ নেতাও বিজেপিত আহি যোগদান কৰিছে অন্য দলৰ পৰা, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যি কাম কৰাৰ সুযোগ পাইছে তেওঁলোকে আজি প্ৰতিষ্ঠা পাবলৈ সক্ষম হৈছে। সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অন্যান্য দলৰ মুকলিকৈ নকলেও সাংগঠনিক হওক বা তেওঁলোকৰ যি আদৰ্শ হওক তেওঁলোকৰ প্ৰতি সমৰ্থন আছে। কেৱল মাত্ৰ দলীয় স্বাৰ্থত তেওঁলোকে মুখ খুলি ক'ব নোৱাৰে। মই ক'ব গৈছো যে নিৰ্বাচন যেতিয়া আহিল এনেকুৱা অনেক নেতা পাব যিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ কাৰণে আগ্ৰহী হ'ব। হয়তো কোনোবাই যোগদান নকৰিব এইকাৰণে যে তেওঁ দলীয় টিকট নাপাব, এনেকুৱা কণ্ডিশ্যনতে 2 এজনে নাহিব। কিন্তু কংগ্ৰেছ দললৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰা কোনো গৈ পেলাই তাত প্ৰতিষ্ঠা পাব নোৱাৰে, তাৰ প্ৰতিষ্ঠা মূল্যহীন। গতিকে মই ভাবো যে আগন্তুক যি 2026 নিৰ্বাচন হ'ব,
এইটো এক দিক নিৰ্ণয়কাৰী নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কোনো ক্ষেত্ৰতে কংগ্ৰেছ দল সক্ষম নহ'ব বুলি মোৰ অনুমান হয়। মই আপোনাক অনুৰোধ জনাইছো আজিৰ বিষয়খিনি ইমানতে সমাপ্তি মাৰিলো। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট দিবলৈ নাপাহৰিব। ধন্যবাদ।